নাপাওঁ। কেলে আহিছিলে ইয়ালৈ? মাহঁতৰ হেৰি চাবলৈ নে কি কৰিবলৈ আহিছে মই একো গম নাপাওঁ। আচ্ছা, তোমাক কি কৈছিলে হস্পিটেলৰ পৰা? হস্পিটেলত মোক কৈছিলে যে হেৰি আশাজনীয়ে কৈছে যে শনিবাৰ দিনাখন মোক ৰিলিজ দিব, তই গৈ লৈ আহিবিগৈচোন মা দেউতাক বোলে। মই ক'লোঁ বোলো হেৰি চিনি নাপাওঁ ন যোৰহাট। হেৰি জেকেপিয়ে কৈছে বোলে হেৰি ড্ৰাইভাৰটো যাব, ড্ৰাইভাৰটো চব কৈ দিব বোলে। আৰু জেকেপিয়ে কৈছে, আশাজনীয়ে কৈছে যে হেৰি মোৰ ৰিলিজ দিব, হেৰি মোৰ ট্ৰেইনিং আছে মই যাব নোৱাৰিম বোলে, সেই বুলি কৈছে। তাৰপিছত মই যোৱাৰ পিছত মই হেৰি যোৰহাট গৈ পাইছোঁগৈ নে সময়মতে দেউতা আৰু ভণ্টি আৰু হেৰি ডাক্তৰ এজনে ভাইটিক লৈ ওলাই আহিছিলে সেই সময়তে গাড়ীত উঠাওঁগৈ বুলি উলিয়াই আনিছিলে। সেই সময়তে মই গৈ মই বাচ্ছাটো দেখা নাই, দেউতাহঁতক দেখিছিলোঁ সেই সময়তে। সিহঁতি লৈ আহিছিলে মানে। তেতিয়া মই দেউতাহঁতক দেখি পানি হেৰি ৰখালোঁ সেই সময়তে। আৰু হেৰি ডাক্তৰজনী সিফালে আগলৈ লৈ সেই বাচ্ছাটো এনেকৈ পলাই দিলে। মই সেই সময়তে নাৰ্ছকেইজনীৰ ওচৰলৈ গৈ সুধিলোঁ যে আমাৰ ভাইটিটো ক'লৈ নিলে সিহঁতি গম নাপাওঁ বুলি কৈছে সেই সময়তে। মই ক'লোঁ, মই ৰাস্তালৈ গৈ আকৌ হুলস্থুল কৰিলোঁ, মোৰ ভাইটিক কোনে নিলে সেইবোৰ কৈছোঁ। তাৰপিছত মোক কণ্টেক্টৰ পিছত মোলৈ ফোন এটা আহিলে বোলে, ভাইটি বোলে তোমালৈ বোলে হস্পিটেলৰ পৰা অন্ধ হস্পিটেলৰ পৰা পইচা 10,000 দিছোঁ বোলে, ৰাখি লোৱাচোন বোলে সেই বুলি কৈছে। এই মেমজনীয়ে ফোন কৰি মোলৈ কৈছিলে, মতা মানুহ এটাক দি পঠিয়াইছিলে পইচা 10,000 মোলৈ। মই উল্টা সুধিছোঁ কিহৰ কাৰণে দিছে, অন্ধ হস্পিটেলৰ কাৰণে দিছোঁ বুলি কৈছে। মই ধৰিব নোৱাৰিম, ভণ্টিহঁতে ধৰিব পাৰিব চাগে, ডাক্তৰে হয় চাগে। তাৰপিছত এই মানুহগৰাকীয়ে তোমালোকৰ মা দেউতাই গম পাই নাপায় যে বাচ্ছাটো নোহোৱা হ'ল? মাহঁতে হেৰি গম নাপায়, দেউতাহঁতে গম পায় নেকি। সিহঁতি দেউতা আৰু ভণ্টিয়ে ওলাই আহিছিলে সেই আশাজনী সেই নাৰ্ছজনী সিহঁতি সেই গাড়ীত উঠাওঁগৈ বুলি সেই সময়তে। মাক সেই হস্পিটেলত বহাই থৈ আহিছিলে। দেউতা মায়ে কেতিয়া গম পালে বাচ্ছাটো নাই বুলি? মই হুলস্থুল কৰিলোঁগৈ সেই সময়ত, তেতিয়াহে গম পাইছে। তেতিয়া কি ক'লে? তেতিয়া সেই নাৰ্ছকেইজনীয়ে কৈছে যে আমি গম নাপাওঁ বুলি কৈছে। মাহঁতে কি ক'ল? মাহঁতে হেৰি কৈছে, হেৰি কৈছে, মই বাকীখিনি নাজানিম, ইমানটোৱে জানো। চাওক, আচলতে দুগ্ধৰ অভয়প্ৰিয়াকাৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ এটা পুত্ৰ সন্তান জন্ম হৈছিলে। আৰু ইয়াৰ লগত আমি ইয়ালৈ আহি গম পালোঁ যে কেঁচুৱাটো তেওঁলোকৰ নাই। আৰু তেওঁলোকে ওচৰৰ মানুহে খবৰ পোৱা মতে কেঁচুৱাটো মৃত বুলি আচলতে ইয়াৰ ওচৰৰ মানুহে গম পায়। আৰু আমি ইতিমধ্যে খবৰটো গম পাই আমি ইয়ালৈ আহিলোঁ আৰু গোটেই কথা বতৰাবিলাক সোধ-পোছ কৰিলোঁ। আৰু এতিয়া আমি গম পাইছোঁ যে কেঁচুৱাটো আচলতে মৃত নহয়, কেঁচুৱাটো কাৰোবাক বিক্ৰী কৰি দিয়া হৈছে। ইয়াৰ মাজত কেইগৰাকীমান মহিলা, মানে মৰিয়নীৰ বুলি তেওঁলোকে নিজে কৈছে, মৰিয়নী কেইগৰাকীমান মহিলা, আৰু সেই দুগৰাকী মহিলাই কোৱা মতে মানে ইয়াৰ যিগৰাকী আশাকৰ্মী তেওঁ সম্পূৰ্ণৰূপে এই ঘটনাটোৰ লগত জড়িত হৈ আছে। এই কথাটো সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে, তেওঁলোকে ইতিমধ্যে কৈছে। গতিকে এই যি কেঁচুৱা বিক্ৰী কৰা বা কিনাৰ যিটো এটা এই চক্ৰান্ত বা এই যিটো তেওঁলোকৰ দালালি কৰাৰ যিটো ছিষ্টেম, এই ছিষ্টেমটোৰ ওপৰত আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এতিয়া যি দুগৰাকী মানুহ ইয়াতে আছে, আমি প্ৰশাসনক ইতিমধ্যে খবৰ দিছোঁ, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে এই যিখন মেডিকেলখনত আছে, অৰুণোদয় নামৰ যিখন যোৰহাটৰ মেডিকেলখনত এই ঘটনাটো সংঘটিত হ'ল, সেই মেডিকেলখনৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰিব লাগে। মৌচুমী সিং, অকল সিং, মৰিয়নী। এই অজিত গগৈ মানুহজনী কেনেকৈ আছে চাবৰ কাৰণে। মানুহজনী কেঁচুৱা জন্ম দিছিলে, তো তাৰপিছত তেওঁৰ অৱস্থা পাতি ভাল আছে নেকি চাবৰ কাৰণে আহিছোঁ, খাই খবৰ লৈছোঁ। তেখেতক চিনি পোৱা মানে মই আজিলৈকে দেখাই নাছিলোঁ, মানে দীপা গগৈ মই আজিহে দেখিছোঁ, সেইটো সত্য কথা। আৰু জাকিৰাকো মই দেখা নাই, এইটোও সত্য কথা। জাকিৰা হেৰিৰ ইহঁতৰ গাঁৱৰ আশা বাইদেউ। তেওঁ এটা কেঁচুৱা জন্ম হৈছিলে, সেই জন্ম হোৱা কেঁচুৱাটো মোক দাদালে দিছে। দাদালে কেনেকৈ দিলে, জাকিৰাই যেতিয়া হেৰি কৰিলে, ক'লে যে তেহঁতি কেঁচুৱাটো নেৰাখিব। মোক জাকিৰাই, মই জাকিৰাৰ লগত ডাইৰেক্ট মানে যোগাযোগ হোৱা নাছিলোঁ। জাকিৰাই মানে বেছিভাগ মানুহকেই সুধি আছে, যাক পায় তাকে সুধি থাকে যে হেৰি মানে মেডিকেলতে
তেওঁ গৈ কৈ থাকে আপোনালোকৰ এই 3-4জন মোৰ পেচেণ্টও গৈছিলে, তাহাঁতকো কৈছিলে। এটাৰ নাম আছিলে প্ৰদীপ আৰু এটাৰ নাম আছিলে সীমা দে, সিহঁতকো সুধিছিলে আৰু ঢেৰ মানুহ এনেকৈ সুধি আছিলে যে আপোনালোকৰ যদি কাৰোবাৰ কেঁচুৱা চেচুৱা লাগে ক'ব, এজন বহুত দুখীয়া ঘৰৰ মানুহ আছে, একো নালাগে তাহাঁতক, খালি তাহাঁতক ভালকৈ যতনকৈ কেঁচুৱাটোক ৰাখিব লাগিব, আমাৰো একো নালাগে এনেকৈ কৈছে। তাৰপিছত কি কৰিলে, যেতিয়া এনেকৈ খবৰটো আহিলে, অহাৰ পিছত জাকিৰাক ফোন কৰা হ'ল। যেদিনা জন্ম হ'ল সেইদিনা জাকিৰা লৈ গৈছিলে মেডিকেল কলেজত ৰিপৰ্ট নোহোৱাৰ কাৰণে গুচি গ'ল অৰুণোদয় নাৰ্ছিং হোমলৈ। তাৰপিছত অৰুণোদয় নাৰ্ছিং হোমত এটা পুত্ৰ সন্তান হ'ল। পুত্ৰ সন্তানটো ৱেইটটো কম থকাৰ কাৰণে 27 তাৰিখ নে 28 তাৰিখ হৈছে, এনেকৈ কিবা এটা হৈছে। পুত্ৰ সন্তানটো জন্ম হোৱাৰ পিছত বেবী ICUত গুচি গ'ল আৰু মাকৰত এনেকৈ ল'ৰা ছোৱালী হৈ থাকে বুলি ফেমিলি প্লেন অপাৰেশ্যন কৰি দিব লগা হৈছে। তাৰপিছত জাকিৰা ৰাতি আহি গ'ল ঘৰলৈ। তাৰপিছত জাকিৰাৰ নম্বৰটো মই হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত জাকিৰাৰ নাম্বাৰটো মই পলিঅ' কাৰ্ডৰ পৰা চাই আকৌ ফোন কৰিলোঁ জাকিৰাক যে কি হ'ল বাইদেউ, আপুনি যে খবৰ চবৰ দিয়া নাই যে। অঁ হ'ল নহয়, কালি এটা ল'ৰা হ'ল। ক'ত হৈছে, মেডিকেল কলেজ? কৈছে নহয়, অৰুণোদয় নাৰ্ছিং হোম। তো ঠিক আছে, এটা কাম কৰক আপোনালোকে, আমি কৈছে দিবনে নাই? কৈছে সেইটো কথা মই নাজানো, তোমালোকে নিজে গৈ তাহাঁতৰ লগত কথা পাতি লোৱা আৰু কাগজ পত্ৰে নিজে চহী কৰিবা। আমি কাগজ পত্ৰে যদি চহী কৰোঁ এড্ৰেছ লাগিব, সেইখিনি আমি ক'ত পাম? তাৰপিছত জাকিৰাই আমাক এড্ৰেছ দিলে। তাৰপিছত কি কৰিলোঁ, 5 দিনা যেতিয়া আমি খবৰ ল'বলৈ গ'লোঁ, তেতিয়া আমি অকল খবৰে ল'বলৈ গৈছোঁ। শুনক একেদিনে নহয়, 4 দিনৰ দিনাই আহিছে। তেওঁলোকৰ বাচ্ছাটোতো তাৰপিছততো সিহঁতে কোনো অভিযোগ দিয়া নাই তেনেকৈ। আপোনাৰ কাছে আছে, কিন্তু আমাৰ ওচৰত মানে আমি জনা মতে এতিয়ালৈকেতো আমি অভিযোগ পোৱাই নাই যে তেহেঁতৰ থানাততো বোলে পৰহি দিনা গৈছিলে, গৈ বোলে কৈছে, কাগজ দেখুৱাইছে। কালি ৱেলফেয়াৰ মানুহো গৈছে, চাইল্ড ৱেলফেয়াৰৰ মানুহখিনি। আমাৰ মানে যোনজনে দাদা লৈছে তাহাঁতৰ ঘৰলৈ গ'লে, কেঁচুৱাকো চাই আহিলে। প্ৰণৱজ্যোতি মহন্ত, ভংগামুখ। সেইটো মাজনীৰ অৱস্থা বহুতেই বেয়া না, গাড়ী এখন লৈ গৈছে, গাড়ীৰ ভাড়া আছে, মানুহজনীৰ দৰৱ পাতিৰ কথা আছে, সেইটো কাৰণে দিয়া হৈছে।